প্ৰিন্সেছ কাটৰ এই ফৰ্মাটো ব্যৱহাৰ কৰি আজি মই আপোনালোকক ব্লাউজ এটা চিলাই দেখুৱাম। প্ৰথমে মই ব্লাউজ কাটিংটো লাইনিং কাপোৰটোত কৰি ল'ম আৰু এইটো হৈছে লাইনিং কাপোৰ আৰু এইটো হৈছে ব্লাউজ পিচটো। লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰাৰ আগতে লাইনিং কাপোৰটো পঠালি আৰু থিয় ছাইডটো চাই ল'ব। যেতিয়া আপোনালোকে লাইনিং কাপোৰটোত ব্লাউজ কাটিংটো কৰিব তেতিয়া কিন্তু কাপোৰটো এনেদৰে থিয়কৈ নল'ব। এনেকৈ যদি থিয়কৈ আপোনালোকে ব্লাউজ কাটিংটো কৰে তেতিয়া কিন্তু ব্লাউজ কাটিংটো কৰি উলিয়াব নোৱাৰিব, কিয়নো কাপোৰটো কমি যাব। সেইকাৰণে সদায় লাইনিং কাপোৰটো এনেদৰে পঠালিকৈ ল'ব। কাপোৰটো পঠালিকৈ লোৱাৰ পাছত এনেদৰে দুজাপ কৰি লৈছোঁ। দুজাপ কৰি লোৱাৰ পাছত কাপোৰখনৰ যিটো বন্ধ ছাইড, এই বন্ধ ছাইডটো নিজৰ গাৰ ফালে দি লৈছোঁ। এতিয়া চাওক, প্ৰথমে মই পিঠিৰ ভাগটো কাটি ল'ম। এইটো হৈছে পিঠিৰ ভাগটো আৰু চাওক এইটো হৈছে পিঠিৰ বন্ধ ভাগটো। এতিয়া পিঠিৰ এই বন্ধ ভাগটো কাপোৰখনৰ এই বন্ধ ভাগটোৰ সৈতে সমান জোখত এনেদৰে মিলাই ইয়াতে পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া সন্মুখৰ শ্বেপটো আঁকি ল'ম আৰু যদি আপোনালোকে ব্লাউজটোৰ সন্মুখৰ ভাগলৈ বন্ধ ৰাখিব বিচাৰে তেনেহ'লে সন্মুখৰ এই ভাগটো মানে হুকপতিৰ ভাগটো কাপোৰখনৰ বন্ধ ভাগটোৰ সৈতে এনেদৰে মিলাই কাপোৰটো কাটিব। আৰু যদি ব্লাউজটো সন্মুখৰ ভাগলৈ খোলা ৰাখিব বিচাৰে, মানে হুকপতিটো যদি সন্মুখৰ ভাগলৈ ৰাখিব বিচাৰে তেনেহ'লে আপোনালোকৰ নিজৰ সুবিধামতে কাপোৰটো কাটিব পাৰিব। শ্বেপটো যেনেদৰে আঁকিছিলোঁ শ্বেপটো পুনতে এতিয়া মই কাপোৰটো কাটি লৈছোঁ। ব্ৰা কাট ব্লাউজটোত কাপোৰ যিমান লাগে, প্ৰিন্সেছ কাট ব্লাউজটো চিলাবলৈ কাপোৰ তাতকৈ বেছিকৈ লাগে। আৰু এতিয়া মই ব্লাউজটো কাটিং কৰি আছোঁ 34 চাইজৰ আৰু ইয়াতে লাইনিং কাপোৰ ব্যৱহাৰ কৰিছোঁ মই 75 চেণ্টিমিটাৰ। কিন্তু ব্ৰা কাট ব্লাউজটোৰ কাৰণে মই লাইনিং কাপোৰ সদায় 70 চেণ্টিমিটাৰ ব্যৱহাৰ কৰোঁ। ইয়াতে কাপোৰ অকণমান বেছিকৈ লাগে, সেইকাৰণে 75 চেণ্টিমিটাৰ ব্যৱহাৰ কৰিছোঁ। আৰু চাওক, সন্মুখৰ এই ভাগটো প্ৰথমে মই কাটি ল'লোঁ। এতিয়া পিঠিৰ ভাগটো কাটি ল'ম। পিঠিৰ ভাগটো কাটি ল'লোঁ আৰু চাওক লাইনিং কাপোৰটোত এনেদৰে ব্লাউজ কাটিংটো কৰি ল'লোঁ। এতিয়া চাওক, ব্লাউজ পিচটো কটাৰ আগতে লাইনিং কাপোৰসমূহৰ চিধা ছাইডবিলাক এনেদৰে মিলাই ল'ব। এই দুয়োটা ভাগ এনেদৰে মিলাই চাই ল'ব। আৰু চাওক, এইটো হৈছে আৰ্মহোল ভাগটো, দেখিছে? এই ভাগটো এনেদৰে মই মিলাই ল'লোঁ আৰু এইফালেও চাওক এই ভাগটো এনেদৰে মিলাই ল'লোঁ। আৰু এতিয়া ওপৰত মই এনেদৰে চিন এটা দি লৈছোঁ, তেতিয়া ব্লাউজ পিচটো কাটিবলৈ সুবিধা হ'ব। বহুতে ব্লাউজটো এনেদৰে চিলাইছে। চাওক, হুকপতিৰ ভাগটো গাৰ ছাইডৰ ফালে ৰাখিছে আৰু গাৰ ছাইডত যিটো ভাগ থাকে সেই ভাগটো সন্মুখৰ হুকপতিৰ ফাললৈ ৰাখিছে। চাওক, এইটো হৈছে আৰ্মহোল ভাগটো। আপোনালোকে কি কৰিছে, আৰ্মহোল ভাগটো আপোনালোকে ডিঙিৰ ভাগলৈ চিলাই দিছে। এইটো হৈছে ডিঙিৰ ভাগটো আৰু এইটো হৈছে হুকপতিৰ ভাগটো। আপোনালোকে সদায় হুকপতিৰ ভাগটো মন কৰিব, মানে যিটো পোন দেখিব সেই ভাগটো হুকপতিৰ ভাগলৈ এনেদৰে ৰাখি ল'ব, দেখিছে? এইটোহে হৈছে চিধা ছাইডটো। আপোনালোকে এইখিনি মন কৰিব, তেতিয়াই ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব। সন্মুখৰ আটাইকেইটা ভাগতে এনেদৰে চিন এটা দি ল'লোঁ আৰু এইখন হৈছে হাতখন। হাতখনৰ যিটো অকণমান বেছিকৈ কটা দেখিব সেই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ ভাগলৈ হ'ব। আৰু এইটো হৈছে পিঠিৰ ভাগটো। পিঠিৰ ভাগটোত চিন দিয়া নাই, কিয়নো পিঠিটো একেই থাকিব। এতিয়া চাওক, ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰসমূহ এনেদৰে ৰাখি ল'লোঁ আৰু লাইনিং কাপোৰসমূহত যে মই চিধা ছাইডটোত চিনটো দি লৈছিলোঁ, এই চিধা ছাইডটো ব্লাউজ পিচটোৰ ওপৰ ভাগলৈ এনেদৰে ৰাখি ব্লাউজ পিচটো কাটি লৈছোঁ। চাওক, লাইনিং কাপোৰটোৰ কিনাৰে কিনাৰে ব্লাউজ পিচৰ কাপোৰটো কাটি লৈছোঁ। ব্লাউজ পিচৰ কাপোৰটো এনেকৈ কাটি ল'লোঁ। এতিয়া আপোনালোকক ব্লাউজটো চিলাই দেখুৱাম। প্ৰথমে চাওক, ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে লাইনিং কাপোৰটো এনেদৰে চিলাই লৈছোঁ আৰু চিলনিটো একেবাৰে কিনাৰে কিনাৰে চিলাইছোঁ। আপোনালোকে যদি একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে তেনেহ'লে লাইনিং কাপোৰটো প্ৰথমে ব্লাউজ পিচটোৰ সৈতে এনেদৰে চিলাই ল'ব, তেতিয়া ব্লাউজটো চিলাবলৈ ভাল পাব, দেখিছে? লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই ল'লোঁ। আৰু এতিয়া চাওক, ব্লাউজ পিচৰ যে বাহি আছে এই কাপোৰকণ লাইনিং কাপোৰটোৰ সৈতে সমান জোখত মিলাই এনেদৰে কাটি লৈছোঁ। লাইনিং কাপোৰটোৰ সৈতে ব্লাউজ পিচৰ কাপোৰটো এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক, প্ৰথমে মই এইটো ভাগ চিলাই ল'ম। চিলোৱাৰ আগতে মন কৰিব, এইটো হৈছে হুকপতিৰ ভাগটো আৰু হুকপতিৰ ভাগটো সন্মুখৰ ফালে থাকিব আৰু এইটো হৈছে আৰ্মহোল ছাইডটো, দেখিছে? চিলোৱাৰ আগতে আপোনালোকে এনেদৰে মিলাই ল'ব।
চাওক এতিয়া মই এই দুয়োটা ভাগ চিলাই ল'ম। দেখিছেনে, এই যে কোণ দুটা দেখিছে, এই কোণ দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ। এনেদৰে মিলাই লৈ চাওক চিলনিটো এতিয়া চিলাই দিছোঁ। চিলনিটো চিলাই হোৱাৰ পাছত কিনাৰতে আৰু এটা চিলনি চিলাই দিছোঁ। এইটো ভাগ চিলাই ল'লোঁ। আপোনালোকে বুজি পাবৰ কাৰণে আকৌ এইটো ভাগো চিলাই দেখুৱাইছোঁ। চাওক চিলোৱাৰ আগতে এই দুয়োটা কোণ সমান জোখত এনেদৰে মিলাই লৈ চিলনিটো চিলাই দিব। এই দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া হুকপটিৰ ভাগটো চিলাব লাগিব। প্ৰথমে মই হুকৰ যে ৰছীকেইডাল লগোৱা থাকে এই ভাগটো চিলাই ল'ম আৰু এই ভাগটো চিলাবৰ কাৰণে কাপোৰখন 2.5 ইঞ্চি জোখত বহল কৰি লৈছোঁ আৰু চাওক কাপোৰখন এনেদৰে দুজাপ কৰি লৈছোঁ। দেখিছে, এনেদৰে দুজাপ কৰি লোৱাৰ পাছত ব্লাউজটো চিধা ছাইডৰ ফালে কাপোৰখন এনেদৰে ৰাখি লৈছোঁ। কাপোৰখনৰ বন্ধ ছাইডটো ব্লাউজটোৰ গাৰ ছাইডৰ ফালে ৰাখিছোঁ আৰু যিটো খোলা ছাইড দেখিছে সেই খোলা ছাইডটো সন্মুখৰ ফালে ৰাখিছোঁ। দেখিছে, হুকপটিৰ কাপোৰখন ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি কাপোৰখন চিলাই লৈছোঁ। এতিয়া চাওক হুকপটিৰ এই কাপোৰখন ব্লাউজটোৰ সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি আকৌ এই চিলনিটোৰ কিনাৰতে চিলনি এটা চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত এতিয়া চাওক এই কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে ৰাখি দেখিছেনে, কাপোৰখনৰ আকৌ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। এইটো ভাগ চিলাই ল'লোঁ আৰু চাওক বাঢ়ি থকা কাপোৰকণ ডিঙিৰ চেপটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে এই ভাগটো চিলাই ল'ম। এই ভাগটো চিলাবৰ কাৰণে চাওক কাপোৰখন 5 ইঞ্চি জোখত বহলকৈ কাটি লৈছোঁ আৰু দেখিছেনে, কাপোৰখন ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি চিলাই দিছোঁ। এতিয়া চাওক হুকপটিৰ এই কাপোৰখন ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি ভাঁজ কৰি লৈছোঁ। দেখিছে, এনেকৈ ভাঁজ কৰি লোৱাৰ পাছত কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। চিলাই হোৱাৰ পাছত এতিয়া চাওক এই কাপোৰখন এনেদৰে ভিতৰ ভাগলৈ মুটুকাই লৈ আৰু এবাৰ মুটুকাই দি আকৌ কাপোৰখনৰ কিনাৰে কিনাৰে চিলাই দিছোঁ। প্ৰথমে ব্লাউজটোৰ চিধা ছাইডৰ ফালে যিটো চিলনি চিলাই দিছিলোঁ সেই চিলনিটোৰ ওপৰতে আকৌ এই চিলনিটো চিলাই দিছোঁ। আৰু চাওক বাঢ়ি থকা এই কাপোৰকণ ডিঙিৰ চেপটোৰ সৈতে মিলাই কাটি ল'লোঁ। দেখিছে, হুকপটিৰ ভাগ দুটা চিলাই হৈ গ'ল। এতিয়া পিঠিৰ ভাগটো চিলাই ল'ম। পিঠিৰ ভাগটো চিলাবৰ কাৰণে চাওক পিঠিৰ ভাগটো এনেদৰে জাপি লৈছোঁ। দেখিছে, আৰ্মহোলৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ পিঠিৰ মাজৰ অংশটো উলিয়াই লৈছোঁ। এতিয়া চাওক পিঠিৰ মাজৰ এই অংশটোৰ পৰা দেখিছেনে, মানে পিঠিৰ এই বন্ধ ভাগটোৰ পৰা ছাইডৰ ফালে 4.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, কিয়নো পিঠিৰ মাজৰ অংশটো চিলাব লাগিব। দেখিছে, সেইকাৰণে ইয়াতে এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে অকণমান কাটি লৈছোঁ যাতে দুয়োটা ভাগ মই সমান জোখত চিলাব পাৰোঁ। দেখিছে, এতিয়া চাওক পিঠিৰ এই কটা অংশটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। এতিয়া চাওক লাইনিং কাপোৰৰ এই অংশটোৰ পৰা 4.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। আপোনালোকক মই সদায় কওঁ পিঠিৰ মাজৰ অংশটো আপোনালোকে ব্লাউজটো কিমানটো জোখত কটা দিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পিঠিৰ এই মাজৰ অংশটো চিলাব লাগিব। যদি আপোনালোকে পিঠিটো বেছিকৈ কটা দিয়ে তেনেহ'লে আপোনালোকে পিঠিৰ এই মাজৰ অংশটো কমকৈ চিলাব লাগিব আৰু যদি
পিঠিটো কম কটা দিয়ে তেনেহ'লে পিঠিৰ এই মাজৰ অংশটো অকণমান ওপৰলৈকে চিলাব লাগিব। এইখিনি কথা আপোনালোকে মন কৰিব। ইয়াতে যে এতিয়া মই 4.5 ইঞ্চি জোখত চিলনিটো চিলাম, আপোনালোকেও যে 4.5 ইঞ্চিতে চিলাব লাগিব তেনেকুৱা কোনো কথা নহয়। কৈছোৱে পিঠিটো কিমান কাটিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰি পিঠিৰ এই মাজৰ অংশটো চিলাব লাগিব। এতিয়া চাওক 4.5 ইঞ্চি ওপৰলৈ যে মই বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু পঠালিকৈ আধা ইঞ্চি লৈছোঁ। এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চিলাবৰ কাৰণে কাপোৰখনৰ এই কটা অংশটোৰ পৰা এনেদৰে কাপোৰখন ভাঁজ কৰি লৈছোঁ। এতিয়া চাওক লাইনিং কাপোৰৰ এই অংশটোৰ পৰা 4.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পৰা কোণীয়াকৈ আঁচডাল টানি ল'লোঁ আৰু তলৰ এই আঁচডাল কাপোৰখনৰ এই বন্ধ অংশটোৰ পৰা আধা ইঞ্চি দূৰত্বত টানিছোঁ। এতিয়া চাওক আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। এই ভাগটো চিলাই ল'লোঁ। এতিয়া চাওক ইয়াতে এই ভাগটো এনেকৈ চিলাব লাগিব, মানে কান্ধটো জইন কৰিব লাগিব। কান্ধটো জইন কৰিবলৈ চাওক এনেদৰে মই কোণীয়াকৈ আঁচডাল টানি ল'লোঁ, মানে ডিঙি ফাললৈ অকণমান সুমুৱাই আঁচডাল টানিছোঁ। যিহেতু ডিঙি ভাগটো বহল থাকে সেইকাৰণে আচলতে ব্লাউজটো খহি যায়। যদি ডিঙি ভাগটো অকণমান ঠেকাই চিলাই দিওঁ তেতিয়া ব্লাউজটো খহি নাযায়। আৰু যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে এনেদৰে আপোনালোকে আঁচ টানি ব্লাউজটো চিলাব পাৰিব। এতিয়া চাওক কান্ধটো জইন কৰিবলৈ এই দুয়োটা ভাগৰ চিধা ভাগটো এনেদৰে সমান জোখত মিলাই ল'লোঁ। দেখিছে? এনেদৰে মিলাই লোৱাৰ পাছত আঁচডাল যে টানিছিলোঁ সেই আঁচডালৰ ওপৰতে চিলনিটো এতিয়া চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। দেখিছে? দুয়োটা ভাগৰ চিধা ছাইডটো এনেদৰে সমান জোখত মিলাই ল'লোঁ আৰু আঁচডাল যে টানিছিলোঁ এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। কাণ দুটা জইন কৰি ল'লোঁ। এতিয়া হাত দুখন লগাই ল'ম। এতিয়া চাওক হাতখনৰ পাতলিটো মাৰিবলৈ যদি আপোনালোকৰ ব্লাউজ পিচৰ কাপোৰটো কম থাকে তেনেহ'লে হাতখন কেনেকৈ চিলাব চাওক। লাইনিং কাপোৰটোত যে মই চিধা ছাইডটোত চিনটো দিছিলোঁ, এই চিধা ছাইডটো ব্লাউজ পিচটোৰ চিধা ছাইডটোৰ ফালে এনেদৰে মিলাই ল'লোঁ। দেখিছে? এনেদৰে মিলাই লোৱাৰ পাছত চাওক সন্মুখৰ এই ভাগটোত কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। বহুত বেছি কিনাৰৰ ফালেও নিচিলাব, অকণমান সুমুৱাই এই চিলনিটো চিলাই দিব। দেখিছে? যদি আপোনালোকৰ হাতখনৰ পাতলিটো চিলাবলৈ কাপোৰটো কম থাকে তেনেহ'লে হাতখন আপোনালোকে এনেকৈও লগাব পাৰিব। চিলাই হোৱাৰ পাছত এতিয়া চাওক লাইনিং কাপোৰটো সন্মুখৰ ভাগলৈ এনেদৰে ৰাখি লৈছোঁ। দেখিছে? এনেদৰে ৰাখি লোৱাৰ পাছত ইয়াতে অকণমান ভাঁজ এটা কৰি ল'লোঁ আৰু দেখিছে? এনেদৰে লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে মিলাই ল'লোঁ আৰু চাওক সন্মুখৰ এই ভাগটো এনেদৰে মিলাই ল'লোঁ। দেখিছে? এনেদৰে মিলাই হোৱাৰ পাছত এতিয়া চাওক লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই দিছোঁ। চিলাই হৈ গ'ল। এতিয়া চাওক ব্লাউজ পিচৰ কাপোৰটো লাইনিং কাপোৰটোৰ সৈতে সমান জোখত মিলাই কাটি ল'লোঁ। দুয়োখন হাত এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক হাত দুখন লগোৱাৰ আগতে এই দুয়োখন হাত সমান জোখত মই মিলাই ল'লোঁ।
যদি চুটি দীঘল হৈ থাকে তেনেহ'লে সমান জোখত দুয়োখন হাত মিলাই ল'ব, কিয়নো হাত দুখন যদি চুটি দীঘল হৈ থাকে দেখিবলৈ বেয়া হ'ব। সেইকাৰণে সদায় হাত দুখন লগোৱাৰ আগতে এনেদৰে আপোনালোকে সমান জোখত আছেনে নাই চাই ল'ব। এতিয়া চাওক হাতখনৰ একেবাৰে সোঁ মাজতে অকণমান এনেকৈ কাটি ল'লোঁ আৰু চাওক আৰ্মহোলৰ এই অংশটোৰ পৰা আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, দেখিছে। এতিয়া চাওক এই বিন্দুটোৰ পোনতে অকণমান এনেদৰে কাপোৰটো কাটি লৈছোঁ। আৰ্মহোলৰ দুয়োটা ছাইডৰ চিলনিটো যাতে মই সমান জোখত চিলাব পাৰোঁ সেইকাৰণে এনেকৈ ইয়াতে চিনটো দি লৈছোঁ, দেখিছে। আৰু এতিয়া চাওক এইটো ভাগতো এনেদৰে মই চিনটো দি ল'লোঁ। সদায় আপোনালোকে আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত মিলাবলৈ চেষ্টা কৰিব। যদি আপোনালোকে এই চিলনিটো আগাগুৰিয়া কৰে তেতিয়া কিন্তু ব্লাউজৰ দিশটো যেতিয়া ল'ব সেই দিশটো লওঁতে আপোনালোকৰ খেলি মেলি হ'ব, মানে আপোনালোকে দিশটো লওঁতে সমান জোখত মিলাব নোৱাৰিব। সেইকাৰণে এই সৰু সৰু কথাখিনি আপোনালোকে মন কৰিব, তেতিয়াই আপোনালোকে ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব। এতিয়া চাওক ব্লাউজৰ হাতখন মই এফালৰ পৰা একেবাৰতে লগাই নিদিওঁ। হাতখনৰ যে মাজৰ অংশটোত অকণমান কাটি লৈছিলোঁ এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ সৈতে সমান জোখত এনেদৰে মিলাই ল'লোঁ। চাওক হাতখনৰ চিধা ছাইডটো আৰু ব্লাউজটোৰ চিধা ছাইডটো এনেদৰে মিলাই ল'লোঁ, দেখিছেনে। হাতৰ কটা অংশটো কান্ধৰ চিলনিটোৰ সৈতে সমান জোখত এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। এতিয়া চাওক অকণমান যে কাটি চিনটো দি লৈছিলোঁ এই চিনটোৰ পোনতেই চিলনিটো চিলাই দিছোঁ। হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'লোঁ। আকৌ কৈছোঁ আপোনালোকক, যেতিয়া আপোনালোকে হাতখন চিলাব সদায় আপোনালোকে এনেদৰে এটা ভাগ প্ৰথমে চিলাই ল'ব। যদি আপোনালোকে হাতখন এফালৰ পৰা চিলাই আহে তেতিয়া কিন্তু হাতখন কোচ খাই থাকিব বা হাতখন এচলীয়া হৈ থাকিব। সেইকাৰণে সদায় মাজৰ অংশটোৰ পৰা এটা ভাগ প্ৰথমে চিলাই ল'ব, তাৰ পাছত ইটো ভাগ চিলাই দিব। এতিয়া চাওক এটা ভাগ প্ৰথমে চিলাই ল'লোঁ, এতিয়া মই এইটো ভাগো চিলাই লৈছোঁ। আৰু সদায় আপোনালোকে আৰ্মহোলৰ চিলনি দুটা সমান জোখত মিলাবলৈ চেষ্টা কৰিব, দেখিছে। অকণমান যে মই কাটি লৈছিলোঁ, এতিয়া চাওক এই কটা অংশটোৰ পোনতেই মই চিলনিটো চিলাই দিছোঁ। এই চিলনিটো চিলাই হোৱাৰ পাছত চিলনিটোৰ কিনাৰতে আৰু এটা চিলনি চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায় সেইকাৰণে। হাতখন লগাই ল'লোঁ। আপোনালোকে যাতে কথাখিনি ভালদৰে বুজি পায় সেইকাৰণে এইখন হাতো আকৌ এবাৰ আপোনালোকক মই লগাই দেখুৱাম। চাওক হাতখনৰ মাজৰ অংশটো যে অকণমান কাটি লৈছিলোঁ এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ সৈতে সমান জোখত এনেদৰে মিলাই ল'লোঁ। এনেদৰে মিলাই লোৱাৰ পাছত দেখিছেনে দুয়োটা ভাগৰ চিধা ছাইডটো এনেদৰে মিলাই লৈ হাতখনৰ মাজৰ এই অংশটোৰ পৰা মানে কান্ধৰ চিলনিটোৰ পৰা এটা ভাগ প্ৰথমে চিলাই লৈছোঁ। এটা ভাগ চিলাই ল'লোঁ, এতিয়া চাওক এইটো ভাগো চিলাই লৈছোঁ। চিলাই ল'লোঁ। এতিয়া চাওক এই চিলনিটোৰ কিনাৰে কিনাৰে আৰু এটা চিলনি চিলাই দিছোঁ যাতে কাপোৰটোৰ সূতাবিলাক ওলাই নাযায়। দুয়োখন হাত লগাই ল'লোঁ। এতিয়া চাওক সন্মুখৰ এই দুয়োটা ভাগ এনেদৰে চিলাই ল'ম। এনেকৈ যদি চিলাই লোৱা হয় ব্লাউজটোৰ বাকীখিনি কাম কৰিবলৈ সুবিধা হয়, দেখিছে। এই দুয়োটা ভাগ এনেদৰে চিলাই ল'লোঁ। চিলাই হোৱাৰ পাছত চাওক ব্লাউজটো এনেদৰে সমান জোখত মিলাই ল'লোঁ আৰু যিখিনি কাপোৰ আগাগুৰিয়া হৈ আছিলে কাপোৰখিনি সমান জোখত মিলাই এনেদৰে কাটি ল'লোঁ, দেখিছে। আপোনালোকেও ব্লাউজটো এনেদৰে সমান জোখত কাটি ল'ব। তেতিয়া কি হ'ব, ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো যেতিয়া চিলাব সেই চিলনিটো চিলাবলৈ ভাল পাব, মানে ব্লাউজটো কোনো ধৰণৰ আগাগুৰিয়া নহয় আৰু বহুত ধুনীয়া ফিনিচিং হ'ব।
এতিয়া চাওক ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই লৈছোঁ। এই চিলনিটো যেতিয়া চিলাব আপোনালোকে হাতৰ অংশটো আৰু আৰ্মহোলৰ এই চিলনিটো সমান জোখত মিলাই লৈ এনেদৰে কিনাৰে কিনাৰে চিলাই দিব। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া ব্লাউজটোৰ দিশটো ল'ব লাগিব। দিশটো ল'বলৈ চাওক হাত দুখন সমান জোখত এনেদৰে মিলাই আৰ্মহোলৰ চিলনি দুটাও সমান জোখত এনেদৰে মিলাই ল'লোঁ। এনেদৰে মিলাই লোৱাৰ পাছত চাওক কান্ধৰ পৰা এনেদৰে মই ফিটাডাল ৰাখি লৈছোঁ আৰু ব্লাউজটো আপোনালোকে কিমানটো জোখত দীঘল ৰাখিব সেইটো নিজৰ মতে ৰাখিব পাৰিব। ইয়াতে মই ব্লাউজৰ দিশটো ৰাখিছোঁ 13.5 ইঞ্চি। দেখিছে 13.5 ইঞ্চিত এটা চিন দি লৈছোঁ। আকৌ কৈছোঁ আপোনালোকে নিজৰ হাইট অনুসৰি ব্লাউজৰ দিশটো ল'ব পাৰিব। এতিয়া চাওক ইয়াতে যে চিনটো দি লৈছিলোঁ এই চিনটোৰ পোনতেই কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছে এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত ইয়াতে অকণমান কাটি ল'লোঁ যাতে আটাইকেইটা ভাগ মই সমান জোখত চিলাব পাৰোঁ। কঁকালৰ পাতলিটো আপোনালোকে যেতিয়া চিলাব সদায় সমান জোখত মিলাই চিলাবলৈ চেষ্টা কৰিব। এতিয়া চাওক কটা এই অংশটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি লৈছোঁ। এনেদৰে ভাঁজ কৰি লৈ এই কটা অংশটোৰ সৈতে সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছে এনেদৰে মিলাই হোৱাৰ পাছত চাওক এই কাপোৰখন ব্লাউজটোৰ ভিতৰ ভাগলৈ এনেদৰে লৈ ইয়াতে অকণমান মুটুকাই লৈছোঁ। দেখিছে এনেদৰে মুটুকাই লৈ হাত চিলাইৰে মই চিলনিটো চিলাই দিছোঁ। আপোনালোকে মেচিনতো চিলাব পাৰে কিন্তু হাতেৰে চিলালে দেখিবলৈ ভাল লাগে, সেইকাৰণে সদায় মই হাতেৰেই চিলাওঁ। চিলনিটো তেনেই সহজ হয়, সকলোৱে এই চিলনিটো চিলাবলৈ পাৰিব। হেলপতীয়া চিলনি বুলি কয় এই চিলনিটো। আৰু ব্লাউজটো যেতিয়া মই কাটিং কৰিছিলোঁ তেতিয়া মই কঁকালৰ কাৰণে এই কাপোৰখন বহাই ৰাখিছিলোঁ। যদি আপোনালোকৰ ব্লাউজ পিচৰ কাপোৰটো কম হয় তেনেহ'লে আপোনালোকে কাপোৰটো বহাই নাৰাখি লাইনিং কাপোৰটো ব্যৱহাৰ কৰিও কঁকালৰ এই পাতলিটো চিলাব পাৰিব। দেখিছে এনেদৰে মই কঁকালৰ পাতলিটো চিলাই ল'লোঁ। সন্মুখৰ পাতলিটো চিলাবৰ কাৰণে চাওক কটা এই অংশটোৰ পৰা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছে দুয়োটা ছাইডৰে কাপোৰখন এনেদৰে সমান জোখত মিলাই ভাঁজ কৰি ল'লোঁ। আৰু আপোনালোকে যেতিয়া সন্মুখৰ ভাগটো চিলাব সদায় আপোনালোকে হুকপতিৰ ভাগ দুটা সমান জোখত মিলাবলৈ চেষ্টা কৰিব। দেখিছে কাপোৰখন এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত চিলনিটো চিলাবৰ কাৰণে এই চিলনিটো অকণমান খুলি ল'লোঁ। এতিয়া চাওক কাপোৰখন এনেদৰে মুটুকাই লৈ কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। দুয়োটা ভাগৰে কঁকালৰ পাতলিটো এনেকৈ চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটো চিলাবৰ কাৰণে যে ছাইডৰ এই চিলনিটো অকণমান খুলি লৈছিলোঁ, এতিয়া চাওক এই খোলা অংশটো চিলাই লৈছোঁ। দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ অকণমান কাটি ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ আকৌ একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিছোঁ। আকৌ চাওক এইটো ভাগো দেখিছেনে একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। দুয়োটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক গাৰ জোখৰ চিলনিটো চিলাই ল'ম। আপোনালোকক যিমানটো জোখত ব্লাউজটো লাগিব সিমানটো জোখত আপোনালোকে জোখটো এনেকৈ লৈ ল'ব। ইয়াতে ব্লাউজটো চিলাইছোঁ মই 34 চাইজৰ, সেয়েহে ইয়াতে মই 34 চাইজৰ জোখত ব্লাউজৰ গাৰ জোখটো লৈ লৈছোঁ। জোখটো লৈ হোৱাৰ পাছত এনেদৰে দেখিছেনে আঁচডাল টানি ল'লোঁ আৰু এতিয়া চাওক এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। আপোনালোকেও যেতিয়া গাৰ জোখটো ল'ব তেতিয়া আপোনালোকে এনেদৰে আঁচডাল টানি ল'ব, তেতিয়া ব্লাউজটো চিলাবলৈ ভাল পাব। দেখিছে এনেদৰে আঁচডাল টানি লৈ এই আঁচডালৰ ওপৰতে এতিয়া গাৰ জোখৰ চিলনিটো চিলাই দিছোঁ।
এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম আৰু দেখিছেনে আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিছোঁ। আপোনালোকে সদায় আৰম্ভণিৰ আৰু শেষৰ চিলনিটো এনেদৰে দুবাৰ চিলাব। যদি আপোনালোকে এবাৰ চিলাই হয়তো চিলনিটো খোল খাই যাব পাৰে, সেইকাৰণে সদায় এনেদৰে দুবাৰ চিলাই ল'ব। দেখিছে? এতিয়া চাওক আঁচডালৰ ওপৰতে মই চিলনিটো চিলাই দিছোঁ। ব্লাউজটোৰ গাৰ জোখৰ চিলনিটো চিলাই ল'লোঁ। এতিয়া পাইপিনটো লগাব লাগিব। পাইপিন লগাবৰ কাৰণে পাইপিন কাপোৰখন মই ৰুমালখন যেনেদৰে জপা হয় তেনেদৰে কেঁচিয়াকৈ পাইপিন কাপোৰটো কাটি ল'লোঁ। এতিয়া চাওক পাইপিনৰ কাপোৰটো ব্লাউজটো চিধা ছাইডৰ ফালে এনেদৰে ৰাখি চিলাই লৈছোঁ। চিলনিটো আধা ইঞ্চি জোখত ভিতৰ ভাগলৈ সুমুৱাই চিলাইছোঁ। দেখিছে? পাইপিন কাপোৰটো চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে যিখিনি কাপোৰ বাঢ়ি আছে এই কাপোৰকণ এনেদৰে অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাপোৰকণ কাটি লোৱা হয় তেতিয়া পাইপিনটো ভাল হয় আৰু কাপোৰটো ভাঁজটো দিবলৈ সুবিধা হয়। কাপোৰটো টানি টানি নধৰে, সেইকাৰণে এই অংশটো কাটি লোৱা হয়। দেখিছে? এনেদৰে অকণমান অকণমানকৈ কাটি ল'লোঁ। এতিয়া চাওক পাইপিন ৰছীডাল কাপোৰখনৰ এই চিলনিটোৰ ওপৰত এনেকৈ ৰাখি দেখিছে পাইপিন কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ। মুটুকাই দিয়াৰ লগে লগে পাইপিন ৰছীডাল এনেদৰে সন্মুখৰ ভাগলৈ ওলাই আহিব। দেখিছে? এনেদৰে ওলাই অহাৰ পাছত ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। পাইপিন ৰছীডাল এনেদৰে চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ এই কাপোৰকণ দেখিছেনে এনেদৰে মুটুকাই ল'লোঁ আৰু সন্মুখৰ ভাগলৈ যিকণ কাপোৰ বাঢ়ি আছে এই কাপোৰকণ অকণমান কাটি চুটি কৰি ল'লোঁ। এতিয়া চাওক এই কাপোৰকণ ভিতৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ আৰু কিনাৰে কিনাৰে চিলনিটো চিলাই দিছোঁ। এই কাপোৰকণ এনেদৰে মুটুকাই লৈ চিলনিটো কিনাৰে কিনাৰে চিলাই দিছোঁ। এনেকৈয়ে পাইপিনটো লগাই ল'লোঁ আৰু আজিৰ ব্লাউজটো সম্পূৰ্ণকৈ চিলাই ল'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।